কংগ্ৰেছৰ দুৰ্গখ্যাত নাজিৰাত ব্যাপক খহনীয়া। সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত। কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত নাজিৰাত কংগ্ৰেছৰ ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে। সহস্ৰাধিক যুৱ কংগ্ৰেছৰ লগতে আন বহু কংগ্ৰেছ কৰ্মীৰ যোগদান আজি ভাৰতীয় জনতা পাৰ্টিত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত নাজিৰা বিজেপি কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী। সমাগত 2026 বিধানসভা নিৰ্বাচন। 26 বিধানসভা নিৰ্বাচনক লৈ কুচকাৱাজ চলাইছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে। নাজিৰাতো দেখা গৈছে নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা। আজি নাজিৰাত সহস্ৰাধিক যুৱ কংগ্ৰেছৰ লগতে কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপি। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত নাজিৰা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীয়ে 2026 সমাগত নিৰ্বাচনত কি প্ৰভাৱ পৰে সেয়া লক্ষণীয় হ'ব অনাগত দিনত। আশীৰ্বাদ দিয়ে আজি আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি আহিছো ইয়ালৈ, আৰু এটি ইমান সৌভাগ্যৰ দিন যে আজি প্ৰায় আপোনালোকে দেখিছে প্ৰায় 8 শতাধিক কংগ্ৰেছৰ ক্ষেত্ৰীয় যিবিলাক আঞ্চলিক ভিত্তিক নেতা কৰ্মী আজি যোগদান কৰিছে, লগতে আমাৰ ৰাইজৰ দল তথা অন্যান্য দলৰ পৰা যোগদান কৰিছে প্ৰায় 8 শতাধিক, মই যিখিনিলৈকে দেখিছো। গতিকে এইটো খুব ডাঙৰ কথা। আজি শেষ আছিল মানে স্থিতি আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ, তেখেতৰ মূল যিসকল কাৰ্যকৰ্তা আজি মোটামুটি আপোনালোকে দেখিছেই সমগ্ৰ আমাৰ নাজিৰা বিধানসভা সমষ্টিৰ মূল তৃণমূলৰ যিসকল নেতৃস্থানীয় ব্যক্তি গোটেইখিনিয়ে প্ৰায় আজি যোগদান কৰিছে। আজি মোটামুটি দেৱব্ৰত শইকীয়াৰ ভেটি আজি মোটামুটি খহি গ'ল। গতিকে আমাৰ বাবে খুব ভাল দিন, আমি তেওঁলোকক আদৰিছো। আমাৰ এটাই কথা যে ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি সন্মান জনাই, আই অসমী ভাৰত মাতৃৰ প্ৰতি সেৱা জনাই যি নিজকে সমৰ্পিত কাৰ্যকৰ্তাৰ ৰূপে বিজেপিৰ দৰ্শন মতাদৰ্শ পালন কৰি লয়, আৰু নিৰ্দিষ্ট কিছুমান কাম কৰাৰ পৰিৱৰ্তে পুৰাতন সনাতন ভাৰতীয় সংস্কৃতি সভ্যতাৰ প্ৰতি যি শ্ৰদ্ধাশীল হয়, বিজেপি NDAক সদায় বিজয়ৰ ধ্বজা হাতত তুলি দিবলৈ যে অহোপুৰুষাৰ্থ কৰে, তেনেকুৱা প্ৰত্যেক ব্যক্তিকে আমি আদৰণি জনাম। আনকি ভৱিষ্যতে আজি যদি মূল গোটেই কৰ্মীখিনি আজি দেৱব্ৰত শইকীয়াৰ যোগদান কৰিলে ইয়াত, আমি দেৱব্ৰত শইকীয়াকো আদৰণি জনাম। খালি কেইটামান বস্তু তেওঁ এৰিব লাগিব। তেওঁ বাৰু এটা প্ৰব্লেম নাই, তেওঁ পাকিস্তানী কানেকশ্যন, তেওঁৰ গোটেই পৰিয়ালটো বিদেশী কৰি দিয়া, গোটেই পৰিয়ালৰ মানুহ বেলেগ ধৰ্মান্তৰিত কৰে, এইবিলাক প্ৰব্লেম নাই। কিন্তু সৰু সৰু কেইটামান প্ৰব্লেম আছে। অহেতুক যিটো মিয়া প্ৰেম, যিটো মিয়াৰ ওচৰত আঁঠু লোৱাৰ তেওঁলোকৰ যিটো স্বভাৱ, তেওঁলোকে এই যে নিৰ্দিষ্ট এটা পৰিয়ালৰ ওচৰত নতজানু হোৱা আৰু বিকাশৰ প্ৰতি পিঠি দি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰা, এইবিলাকৰ পৰা যদি আঁতৰি ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শ তেওঁ মানি লয়, দেৱব্ৰত শইকীয়াৰ বাবেও আমাৰ দুৱাৰ খোলা আছে। ইয়াত কংগ্ৰেছ AGP কমিউনিষ্ট ৰাজনৈতিক বুলি কথা নাই। ভাৰতৰ প্ৰত্যেকগৰাকী নাগৰিকৰ বাবে তেওঁ কি কংগ্ৰেছ, কি AGP, কি কমিউনিষ্ট, প্ৰত্যেকগৰাকী ভাৰত তথা অসম মাতৃৰ সন্তানৰ বাবে আমাৰ দুৱাৰ খোলা আছে। নিৰ্দিষ্ট কিছু ভুল নকৰিলেই, নিৰ্দিষ্ট কিছু কাম নকৰিলে তেওঁক আমি আদৰি ল'ম। খালি মাথো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি দৰ্শন আৰু আদৰ্শ, সেই আদৰ্শ মানিব লাগিব। কেৱল গৌৰৱ গগৈৰ বাহিৰে আমি সকলোকে আদিৰ পৰা গৌৰৱ গগৈ প্ৰদান মই ইতিমধ্যে কৈছোৱেই, পাকিস্তানৰ লিংকটো তেওঁ নাই বুলি প্ৰমাণ কৰি লওক। ৰাৱলপিণ্ডিলৈ তেওঁ কেনেকৈ গ'ল কোনো অনুমতি নোলোৱাকৈ, তাত ষ্টাম্প নাছিলে, এইবিলাক কথা ক্লিয়াৰ কৰি দিয়াৰ পিছত, তেওঁ দুখমুক্ত হোৱাৰ পিছত কিয় তেওঁ পৰিয়ালে পাকিস্তানৰ ৰমা লৈ আছিল, কি পৰিপ্ৰেক্ষিতত ল'বলগীয়া হৈছিল, এইবিলাক কথা ক্লিয়াৰ কৰিলে গৌৰৱ গগৈ আমাৰ দললৈ আহিব পাৰিব ভৱিষ্যতে কেতিয়াবা। কিন্তু এতিয়া নোৱাৰে। এতিয়া দেৱব্ৰত শইকীয়া কিন্তু ইচ্ছা কৰি আহিব পাৰে। আছে তাৰ হাতত যেতিয়া তুলি দিব, তাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়খিনি তেওঁলোকে বিবেচনা কৰিব কি আছে কি নাই। এতিয়াতো অন্ততঃ তেওঁতো স্বীকাৰ কৰা নাছিল 10 বছৰ আগতে তেওঁ যে মনে মনে পৰিবাৰ এখন বজাৰ কৰিবলৈ যাওঁ, তেওঁ কিয় কোৱা নাছিল। এতিয়া আমি আজি যে নাজিৰালৈ আহিছো, সিদিনাখন যে মই ব্ৰাজিললৈ গৈছো, এই কথাবিলাক আমি ৰাজহুৱা মানুহে দি থাকো। তেওঁ কিয় সেইকেইদিন কাষৰ আন্ধাৰত ৰাখিছিল আৰু সংবাদ মাধ্যমৰ প্ৰেছাৰ নোপোৱালৈকে তেওঁ কোৱা নাছিল কিয়? গতিকে কথাবিলাক তেনেকে এতিয়া আইনগতভাৱে যি হয়তো আইনে চাব, কিন্তু তেওঁ অসমীয়া এগৰাকী সাংসদ হিচাপে আমাৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে তেওঁৰ ওপৰত। তুমি কিয় নিজৰ গোটেই পৰিয়ালটোক বিদেশী কৰি তুলিলা? কোনোবা বোলে আমাৰ ছাত্ৰ ছাত্ৰী আজি বিদেশত পঢ়িছে, তাতে চাকৰি কৰিছে, তাতে সংসাৰ কৰিছে, তেওঁ বিদেশৰ নাগৰিকত্ব পাব পাৰে। তেনেকুৱা হাজাৰ লাখ মানুহে বিদেশী নাগৰিকত্ব গ্ৰহণ কৰে। কিন্তু তুমি যি ভাৰতীয় নাগৰিকত্ব পাইছা, সেই নাগৰিকত্ব তুমি ত্যাগ কৰি বেলেগৰ নাগৰিকত্ব লৈছা। গোটেই সনাতন সংস্কৃতিৰ প্ৰতি বিতৃষ্ণা দেখুৱাই, হিন্দু ধৰ্মৰ প্ৰতি বিতৃষ্ণা দেখুৱাই গোটেই পৰিয়ালটোক ধৰ্মান্তৰিত কৰিছা। এইবিলাকত অসমত হুলস্থুল কিয় নহ'ব? বাকী ৰাজনীতি জিন্দাবাদ মুৰ্দাবাদ এইবিলাকৰ কথা সুকীয়া,
পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰা নাছিল। যেতিয়া ধৰা পৰিল কৈছে যে মই গৈছিলো পৰিবাৰৰ ক'ত বজাৰ কৰি তাক চাবলৈ গৈছিলো। তাৰপিছত কৈছে তক্ষশিলা চাবলৈ গৈছিলো, তক্ষশিলা চাবলৈ তক্ষশিলা আছে ৰাৱলপিণ্ডিত তেওঁ পাৰ্মিশ্যন নাই। কি স্পেচিয়েল পাৰ্মিশ্যন, কাৰ স্পেচিয়েল পাৰ্মিশ্যন লৈ গৈছে, এইবিলাকতো স্পষ্ট নহয়। কেইখনমান তেওঁ ফটো দেখুৱাই দিয়ক। গতিকে ইয়াত ন্যায়িক কথা বা অনুসন্ধানমূলক কথা যিদৰে আছে, দেশপ্ৰেম আৰু নৈতিকতাৰ কথাও আছে। প্ৰথমতে তেওঁ এইকেইটা কথাৰ উত্তৰ দি লওকচোন। গতিকে তেওঁ এইবিলাক যেতিয়া উত্তৰ দিব পাৰিব, তেওঁ আমাৰ দললৈ তেওঁ আহিব পাৰিব। কিন্তু সদ্যহতে তেওঁৰ বাবে দুৱাৰ বন্ধ। কিন্তু জিন্তু দাৰ কাৰণে খোলা আছে। খালি তেওঁ এটা পৰিয়ালৰ ওচৰত নতজানু হোৱা মিয়া প্ৰীতি এৰা এই দুটামান কাম কৰিলে তেওঁ আমাৰ দলত যোগদান কৰিব পাৰিব। আজি পৰ্যায় চলিব পাৰে, মই নাজানো। কিন্তু আজি পুনৰবাৰ কৈছো, দেৱব্ৰত শইকীয়াদেৱৰ যিটো কোৱা হয় যে মূল ভেটি আজি নাইকিয়া হৈ গ'ল। আজি আপোনালোকে ভাবক, আমাৰ গোটেই একদম পুৰা হাৰিয়াৰ পূৰ্বৰ যিটো সমষ্টি, মইতো এতিয়া বৰাহীবাৰী আমগুৰি এইবিলাক অঞ্চলৰ কথা কোৱাই নাই। আমাৰ যিখিনি নামটিৰ ফালৰ পৰা মেজেঙাৰ পৰা সুদুপুৰা হৈ গোটেই অঞ্চলটো আমাৰ গোটেই প্ৰত্যেক বাগিচাৰ পৰা গাঁৱৰ পৰা তেওঁলোকৰ যুৱ নেতা, তেওঁলোকৰ অভিজ্ঞ জ্যেষ্ঠ নেতা সকলোবিলাক আজি দল ত্যাগ কৰিলে। 800 আঞ্চলিক পৰ্যায়ৰ নেতাই এটা সমষ্টিৰ দল ত্যাগ কৰাটো সৰু কথা নহয়। আজি এইটো এটা ভাল কথা কৈছে, ৰজা ক'বলৈ গ'লে সৈন্য সামন্ত আগত যায়, যে এইটো দেৱব্ৰত শইকীয়া অহাৰ আগজাননী নেকি? তেনেকুৱা ধৰণৰ কথা নাই। আচলতে প্ৰতিনিয়ত আমাৰ নাজিৰা সমষ্টিতে এইটো আটাইতকৈ ডাঙৰ একেলগে কৰা হৈছে। প্ৰতিদিনেই মানে বিতৃষ্ণা হৈছে। ধুলুৱালিটো বনাব নোৱাৰিলে আজিলৈকে, সাজিব নোৱাৰিলে আজিলৈকে কি কয় আমাৰ দেৱব্ৰত শইকীয়াদেৱে। দেৱব্ৰত শইকীয়াদেৱৰ গৌৰৱে চিঠি লিখা সাংসদ বিধায়ক, তেওঁলোকে চিঠি লিখিলে মোৰ নাজিৰা সমষ্টিত উন্নয়ন হ'ব নেকি? গতিকে চিঠি লিখাৰ নহ'ব, এতিয়া কাম কৰা মানুহ লাগে। গতিকে ইয়াত এবাৰ আমি নাজিৰাত ভাবো, এবাৰ এটা নিৰ্দিষ্ট পৰিয়ালৰ পৰা গোটেই আমাৰ সেৱাৰ ভাৰটো আমাৰ বিজেপি মিত্ৰজোঁটলৈ আহিব। আমি সমস্ত অন্তৰতম কোণৰ পৰা আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। অন্য প্ৰান্তৰ দৰে নাজিৰাত আশীৰ্বাদ বিচাৰিছো। নাজিৰাক এবাৰ সেৱা কৰিবলৈ অহংকাৰৰ পৰিচয় হ'ব যে আমি 20,000 30,000 ভোটত জিকিম। এতিয়া 21,000 এবাৰ লিড লৈছো আমি এপিত। আঞ্চলিক পঞ্চায়তৰ যদি ভোটখিনি গণনা কৰি 21,000 লিড লৈছো। এতিয়া আপোনালোকৰ সংবাদ বন্ধুৱে কৈছে যে শিমলুগুৰি, নাজিৰা আৰু আমগুৰি তিনিওখনতে আমাৰ টাউন কমিটি আছে। টাউনৰ ৰাইজে আমাক মানে 90% ভোট দিয়ে। সেইখিনি ভোট কৰিলেতো ইমানখিনি হ'বগৈ। কিন্তু আমি ক'ব নাপায়, কাৰণ আমি ৰাইজৰ আশীৰ্বাদহে বিচাৰিম। দাম্ভিক আৰু অহংকাৰ যিটো কংগ্ৰেছে কয়, ৰকিবুল হুছেইনে কৈছে ইমান জিকিম ইমান জিকিম, ৰাইজেহে ক'ব। তেওঁ আৰু মই ক'বলৈ কোন? ৰাইজেহে সিদ্ধান্ত দিব। গতিকে আমি গভীৰ আত্মবিশ্বাসী, আমাৰ আত্মপ্ৰত্যয় আছে, আমাৰ ৰাইজৰ ওপৰত আস্থা আছে, ৰাইজৰো আমাৰ ওপৰত আস্থা আছে। কিন্তু আমি এই সংখ্যাকৈ আমি অহংকাৰৰ পৰিচয় নিদিওঁ। নাজিৰাবাসী এক কথাত ক'বলৈ গ'লে নাজিৰাবাসী ৰাইজে এইবাৰ আমাক আশীৰ্বাদ দিব বুলি আমি নিশ্চিত, আৰু আমি অন্তৰতম শ্ৰদ্ধাৰে বিভিন্ন দল সংগঠনৰ পৰা, বিশেষকৈ কংগ্ৰেছ দলৰ পৰা 930জন কাৰ্যকৰ্তা আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু আমি সকলোৱে তেওঁলোকক আমাৰ দললৈ স্বাগতম জনাইছোঁ। আৰু অহা দিনবিলাকত এখন নতুন নাজিৰা নিৰ্মাণৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি কাম কৰিম, আৰু তেওঁলোকৰ যোগদানে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীক যথেষ্ট শক্তিশালী কৰিছে। যিহেতু এটা পৰৱৰ্তী পৰিকল্পনা কি হ'ব, যিহেতু আপোনাৰ এতিয়া ইলেকশ্যন আহি আছে, আপোনাৰ এতিয়া ভাৰতীয় প্ৰত্যাশিত প্ৰাৰ্থী বুলি নহয়, দলে যেতিয়ালৈকে ঘোষণা নকৰে তেতিয়ালৈকে আমি সকলো কাৰ্যকৰ্তা আৰু প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি মানি লৈ আমি আগবাঢ়ি গৈছোঁ। আৰু আজি মাননীয় পবিত্ৰ মাৰ্ঘেৰিটাদেৱে খুব যোগাত্মকভাৱে সকলোকে আদৰণি জনাইছে। আৰু আমি সকলোৱে একেলগে তেওঁলোকক কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে। আৰু নতুন নাজিৰা তেওঁলোকৰ যি মনৰ প্ৰতিচ্ছবি আছে তেওঁলোকৰ মনত, সেইটো পূৰণ নোহোৱাৰ কাৰণে তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু আমি আশা ৰাখিছোঁ আমি সকলোৱে একেলগে নতুন নাজিৰা নিৰ্মাণ কৰিব পাৰিম। আজি আমি এতিয়ালৈকে 930জন আমি কাৰ্যকৰ্তা লিষ্ট পাইছোঁ। কিন্তু তাৰ পিছতো মোক মণ্ডল সভাপতি ৰূপজিল লাহন ডাঙৰীয়াই কৈছে যে আৰু তাৰ পিছতো প্ৰায় 150-200মান আমাৰ কাৰ্যকৰ্তা আহিছে যোগদান কৰিবলৈ। গতিকে আমি সকলোকে আমাৰ দলত স্বাগতম জনাইছোঁ। আৰু এইটোৰ লগতে আমাৰ অন্যান্য যিসমূহ আমাৰ সভা চলি আছে প্ৰত্যেক পঞ্চায়তে তাতো যথেষ্ট সংখ্যক ৰাইজে প্ৰত্যেকখন সভাতে যোগদান কৰিছে। গতিকে এনেকৈ গোটেই সৰ্বমুঠটো যদি আমি মিলাবলৈ হয়, যথেষ্ট সংখ্যক লোকে যোগদান কৰিছে। আৰু আজি 930টা ফেমিলিৰ পৰা মানে আপোনাৰ ধৰি লওক 930জনে জইন কৰিছে। তেওঁলোকৰ ঘৰৰ মানুহখিনিতো আছে, সেই ঘৰৰ মানুহখিনিক লৈ আকৌ তেওঁলোকে পিছত যোগদান অনুষ্ঠান ৰাখিব। এক অৰ্থত ক'বলৈ গ'লে আজি সকলো পৰিয়াল লগ লগালেতো প্ৰায় 3-3.5 হাজাৰমান মানুহে আজি মানে প্ৰতিনিধি আজি ভাৰতীয় জনতা পাৰ্টী যোগ। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।